শ্ৰীমন্ত শংকৰদেৱে কৰ্মজীৱন এক প্ৰকাৰ ক'ব গ'লে পাটবাউসীতে তেখেতে পূৰ্ণ কৰিছিলে। 18 বছৰ 6 মাহ কাল পাটবাউসীত থাকি তেখেতৰ জীৱনৰ অমূল্য ৰচনাৱলী ইয়াতেই প্ৰণয়ন কৰিছিলে। মই পাটবাউসীত অহাৰ সময়তে ঘোষণা কৰিছিলোঁ যে পাটবাউসীত আমি এটা প্ৰকল্প নিৰ্মাণ কৰিম, যাতে এই গোটেই সম্পদসমূহ আৰু গুৰুজনাৰ জীৱনৰ এটা ডাঙৰ অধ্যায় আমি নৱপ্ৰজন্মৰ কাৰণে সংৰক্ষণ কৰি থৈ যাব পাৰোঁ। আজি গুৰুজনাৰ অমূল্য ৰচনাৱলীৰে নিৰ্মাণ হোৱা সংগ্ৰহালয় এটাও উদ্বোধন হ'ল আৰু 10 কোটি টকা ব্যয়েৰে আমি ইয়াত এটা সুন্দৰ প্ৰকল্প নিৰ্মাণ কৰিম, য'ত নেকি নামঘৰটোৰো কিছু পৰিৱৰ্তন কৰা হ'ব পুৰণা নিয়ম নীতি অনুসৰি, আৰু আনুষংগিক কেইবাটাও কাম কৰা হ'ব। লগতে অতিথিশালাটো আমি পূৰ্ণাংগভাৱে নিৰ্মাণ কৰিম। গতিকে মই ভাবোঁ যে আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন।